নমস্কাৰ মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে মোৰো ভাল ডিসেম্বৰ মাহ যাবই কবলৈ গলে এতিয়া জানুৱাৰী মাহ মানে নতুন বছৰ সোমাবহিয়ে তো খানা বানা আপোনালোকে খাইছে নে নাই জনাবচোন আমাৰ খানা এতিয়া আজি মানে ডিসেম্বৰ মাহতে খায় তো আমাৰ ফাৰ্স্ট খানা আজি পৰা ষ্টাৰ্ট হৈছে আমি খাওঁ কিন্তু ডিসেম্বৰ মাহতে হওক বা জানুৱাৰীত নিউ ইয়াৰ বিহু এনেকে বুলি আমি খানা খুব খাওঁ আগৰ ভিডিঅ' দেখিছে চাগে আজিও এতিয়া ষ্টাৰ্ট কৰিছো আজি প্ৰথমটো খানা মানে আমাৰ ফেমিলি খালি বৌ নাই কাৰণে বেয়া লাগি আছে আৰু অংকিও নাই তাইও আহিব নোৱাৰে তো হেতু কাৰণে অলপ বেয়া লাগি আছে কিন্তু আছে মামা লৰাহত ছোৱালী আহিছে মামীহত আহিছে তো হে এতিয়া কি হৈ আছে আপোনালোকক দেখাইছো ক'ত খানা খাই আছে তাকো দেখাম হেল্ল' এভৰিৱান আজি মই আপোনালোকক এই স্মাৰ্টফোনটো আনবক্সিং কৰি দেখুৱাম যিটো মই ৰাম্মি নোবেল গেমটো খেলি তাৰ জিকাৰ টকাৰে কিনিছো এইটো চাওক Actually, PUBG, Free Fire game এইবিলাক আমি খেলিয়ে থাকো কিন্তু এইবোৰ খেলিলে টাইম ওয়েষ্ট হয় মই আজি আপোনালোকক এনেকুৱা এটা গেমৰ কথা কম যিটো খেলিলে আপুনি ডেইলি 2000 টকাকৈ হলেও ইনকাম কৰিব পাৰিব আৰু ইয়াৰ প্ৰুফো মই আপোনালোকক দেখুৱাই আছো মোৰ মোবাইল স্ক্ৰিনত আপোনালোকে চাওক 4000 5000 6000 500 8000 এতিয়া মই আপোনালোকক দেখুৱাম এই গেমটো কেনেকৈ খেলে ফাৰ্ষ্টে আপোনালোকে পিন কমেন্টৰ লিংকটো ক্লিক কৰক আৰু তাৰ পিছত আপুনি সাইন আপ আৰু লগতে মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিয়ে 41 रुपीस পাব ফাৰ্ষ্ট পইচা 500 ডিপোজিট কৰি লব ইয়াত থকা আৰু গেমছৰ বাবে তাৰ পিছত ড্ৰাগন vs টাইগাৰ ওপেন কৰি লব ইয়াত 3x bet prediction ইউজ কৰিব লাগিব মই 10 টকা ড্ৰাগনত লগাইছো মই হাৰি গলো একো নাই এতিয়া মই 30 টকা ড্ৰাগনত লগাম ইস আকৌ হাৰি গলো একো নাই এবাৰ মই ট্ৰাই কৰো টাইগাৰত 90 টকা লগাই Yes, মই জিকি গলো এয়া চাওক আৰু এয়া লছখিনি ৰিকভাৰ কৰি ললো সো এটো টিক ইউজ কৰি আপোনালোকে পইচা জিকিব পাৰিব মই 10 মিনিটতে প্ৰায় 600 টকা জিকিছো আৰু এয়া চাওক 1100 টকা মই উইথড্ৰল কৰিছো আৰু ডাইৰেক্ট মোৰ একাউণ্টত আহি গল আপোনালোকে মোৰ মোবাইল স্ক্ৰিনত নিশ্চয় দেখিছে পেটিএমৰ স্ক্ৰিনশ্বট আৰু এনেকৈ আপোনালোকে 10 মিনিটতে 500 কৈও বেছি টকা উপাৰ্জন কৰিব পাৰিব আৰু মই লিংকটো পিন কমেন্টত দি দিছো তাতে গৈ পেলাই আপোনালোকে ডাউনলোড কৰক আৰু খেলক আৰু বহুত পইচা ইনকাম কৰক একেবাৰে আয়োজন কি আয়োজন কৰি আছে তাই আমাৰ ইটো বস্তু দেখিছা কি কৈছে এইফালে এয়া ইছ তাই ঐ তই কাম কৰিব লাগে না এইবিলাক কৰিব লাগে খালি মাছ কেইটা মাৰি দিলে হৈ গ'ল আৰু তাৰ খতম মানে মাছ মাৰা লাভ ঠিক হৈছে মোৰ হৈছে যায় একোডাল মাছ এটা ধৰি দিয়া নাই এনে কৈছো ইমান ডাঙৰ মাছ ধৰি দিছ বাবা দেখাই দিম এতিয়া দেখাই দিম এইফালে আমাৰ দাদা পুৰা ব্যস্ত বৌ নাই যে সি খুব ভাল পাইছে খানা চানা খাই ফুৰিছে পাৰ্টি দি আছে এয়া বৌ দেখিছে নহয় এই বৌ কব এই কমিনে চালে বলক আপোনালোকক দেখাম এতিয়া খানা ক'ত হৈ আছে এইফালে দেহাটো চাওঁ হাই কৈ দিয়া চা কলিজাটো মোৰ কি খবৰ কৈ দিয়া সকলোৱে কি খবৰ দেহা পুৰা ফূৰ্তি এয়া দেহাৰ ফ্ৰেণ্ড হাই কৈ দিয়া তাৰ সময় নাই এইফালে কি কৰি আছা তোমালোকে এয়া আমাৰ খানাৰ আয়োজন এইফালে আমাৰ বৌ হাই কৈ দিয়ক বৌ হাই কৈ দিয়া আমাৰ দিদি হাই কৈ দিয়া হাই কৈ দিয়া খানা এইফালে আমাৰ মা হাই কৈ দে মা খালি ৰান্ধি থকাই দেখা পায় চবে গৈয়ে থাকে খালি মা এজনী খালি ৰান্ধিয়ে থাকে বুলি পেলাই কি হেৰি কৰিম বুলি পেলাই ভিডিঅ' কৰিম বুলি পেলাই ললো একো মুতিবলৈ যোৱা নাই মই দালি বহাই থৈ আহিছো একে দিম নহয় এইটো ই চাচোন বাৰু কেনেকৈ সোমাইছে এইখন কটখনটো বেয়া কৰিছ পাব এই কটখনকে পিয়াজ ইমান ভাল লাগিছে ন জুই টাপটো
বাৰ্থডে আহি আছে ন ইয়াৰ 28 তাৰিখে আমাৰ এই একো নহয় বাৰ্থডে পাৰ্টি এইবিলাক আমাক এক্সট্ৰাকে লাগিব নহ'ব এইফালে বতৰে দিগদাৰ কৰিব যেন লাগিছে আনোগৈ সোনকাল কৰ তোৰ মুখখনতকৈ পেটটোহে দেখা পাই আছে হৈছে দে ইছৰা হ'ব এতিয়া ফুলাই দেচোন পেটটো খোৱা দেহামণি টিকলা খোৱা এইফালে যে আমাৰ স্পেচিয়েল গেষ্ট দেই এইফালে আমাৰ খানা পিনা চুৰু চা এবাৰ মুখকেইখন দেখাই দিয়া এই মোক চা এবাৰ চা অঁ দিয়া চা এজনী মুখখন চা এবাৰ চাওঁ এবাৰ মানে শান্তিটো ইমান ওচৰৰ পৰা কৰে নেকি এই লেংটি লেংডুছ বৌ কি দিম ভাত নে মাছ নে মাংস চব আছে আমাৰ পেহায়া আমাৰ ইয়াৰ নগেনৰ ভনীয়েক মুহিবলৈ জীয়েক আৰু খা আজি কিন্তু মাংস নুঠুৱাকে বনাইছো দেই সেইকাৰণে ভাল হৈছে চাগে খাবলৈ আজি মাংস নুঠুৱাকে বনাইছো সেইকাৰণে এখন লহ মই দিছো তাকে কবি তই এইখন ল তাকে কবি আকৌ তই একো এটা নিদিলি বুলি ৰাস্তা কুচুমা পালেহি লাষ্ট টাইমত আহি পেলাই ভাতকেইটা খাই আছো আমাৰ খানা পিনা খাই হৈ গ'ল আৰু এতিয়া মানে ভাইটি আহিছে ভাইটি কাজিৰঙা গৈছিলে তাৰপিছত আহি পাই পেলাই এতিয়া আকৌ ভাত পানী খাই সি যাবগৈ এনেই সোমালে আৰু মাংস কাইলৈ দি পঠাইছো কৈ দিয়া দেখামণি অংকিতা মামিলে নাম তাকে নকয় এখন সৰু মামী বুলি ক'বা আকৌ খাবা দে ৰুটি খাই আৰু মুঠি হৈ যোৱা বেছিজনী অহা নাই সেইকাৰণে মাংস আৰু মাছ দি পঠাওঁ তাই খাওক ঘৰত আৰু বৌলৈতো দিব নোৱাৰো বৌ উৰিষ্যাত আছে সেইকাৰণে বৌ চৰি ভাইকে ককায়েকক উঠাইছে অ চাওঁ বাই বাই হেৰিবিলাক খাই লৈ ফিছ মাছটো সাৱধান খাই বৈ টং হৈ ফুৰিব বতাহ লাগিব টুপি চুপি লোৱা নাই মৰম বাই বাই নাই এইফালে আমি আজৰি হলো আৰু আজৰি হৈ পেলাই এতিয়া এয়া আমাৰ পেকিং ক'ত যাম বুলি আমি মোৰ শ্বুট এটা আছে আচলতে কাইলৈ তো সেইটো কাৰণে আমি গুৱাহাটীত যাম আৰু দেহাকো এবাৰ লৈ যাম দেহাক কাৰণ লৈ নাযাওঁ বেচাৰটোক থৈ যোৱাৰ কাৰণে তাৰ বহুত দুখ সেইকাৰণে এতিয়া এক্সামো শেষ হৈছে ফুৰাও হ'ব নহয় অ'কে এতিয়া আমি শুওঁ এতিয়া গুড নাইট দিওঁ কাইলৈ আকৌ কণ্টিনিউ কৰিম ৰাতিপুৱাৰ পৰা ন এতিয়া বাই বাই দিয়া গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ গুৱাহাটী ন কেইটা বজাত উঠিলা বোলে কৈ দিয়া 5:30 উঠিছোঁ 5:30 বজাত উঠি একদম খাই বৈ ৰেডি ৰুটি খালোঁ আমি ন এতিয়া যাওঁ দাদাই থৈ আহিব ষ্টেচন ফুলগুৰি ষ্টেচন গতিকে গৈ থাকোঁ আপোনালোকে চাই থাকক আৰু কি কি কৰোঁ আৰু আজি দেখাই প্ৰথম মানে মোক দেখিব আৰু এনেকৈ মেকআপ কৰা সি আজিলৈকে শ্বুটত গৈ পোৱা নাই তো আজি যাব আৰু লৈ যাওঁ আৰু কি কৰোঁ চাই থাকক স্কিপ নকৰাকৈ এইফালে আমি গৈ আছোঁ পামগে আৰু ন গুৱাহাটী আৰু আজি কলিতাটোৱে ট্ৰেইনত মানুহ এগৰাকী হেল্প কৰিবলৈ হাতত কষ্ট পালে ভবা নাছিলোঁ ইমান ডাঙৰ হৈ গৈছে এনেকৈ হেল্প কৰিব বুলি কি হ'ল ঘটনাটো মই ক'ম বাৰু এতিয়া বহুত হাল্লা হৈ আছে একদম ৰুমত গৈ পেলাই কি হ'ল হাতত কষ্ট পালে কলিতাটো তেজে ওলাই গ'ল এইফালে আমি গুৱাহাটী পাই গ'লোঁ এইফালে আমি গৈ আছোঁ ভূটাত আমি পালোহি
ফাইনেলি আমি পালোহি দেই, একদম বিচাৰি বিচাৰি মাথা চাথা ঘূৰাই গৈছিলে। আৰু এইফালে মেকআপ ষ্টাৰ্ট কৰিছে সংগীতা। হাই সংগীতা ফোনতহে কথা পাতি থাকো, লগ পাইছো আৰু এতিয়া আৰু লগ পালো আজি। বহুত আশা কৰি আছিলো, বহুত দিনতে আমাৰ প্লেনিং আছিলে ন। হয় তাৰপিছত সেই আৰু লেঠা আছিলে, এইবিলাক শেষ হ'ল, সেইকাৰণে আহিছো। আৰু এইফালে আৰু এজনী ভণ্টি আছে, হাই কৈ দিয়া। হাই নামটো কৈ দিয়া। শ্ৰী বাকী একদম ভালকে চিনাকি কৰি দিম। এতিয়া মেকআপখিনি কৰি লওঁ, এতিয়া চাই থাকক আৰু আপোনালোকে দেই। আৰু আমাৰ কেমেৰামেন হৈছে আমাৰ দেহা, লাজকুৰীয়া দেহা। এইফালে মোৰ মেকআপ অলপ অলপ হৈছে আৰু এতিয়া মানে পেট পূজাটো কৰি লওঁ। সেয়া এইফালে আমাৰ দেহাই খাই আছে, মই দেখাই আছো দেই। ভোক লাগিছে না? কলিজাটো খোৱা খোৱা, খাই লোৱা, চবেই খাই লোৱা। এইফালে চাওঁ। কোৱা আকৌ, হেয়াৰ ষ্টাইল হৈ আছে এইফালে, কোৱাচোন কৈ দিয়া। কোৱা। সেইফালে হেয়াৰ ষ্টাইল হৈ আছে। এইফালে হেয়াৰ ষ্টাইল হৈ আছে। লাষ্টটো চোৱাচোন, ইমান এনেকৈ কৰে নেকি? দেহা জোতা নুঠালে হ'ল। আপোনালোকক কেইখনমান ফটো দেখাইছোঁ। এইকেইখন ফটো আচলতে মোবাইলতহে উঠোৱা, DSLRত উঠোৱাকেইটা মই ইনষ্টাগ্ৰামত দিম, সেইকেইখন আপোনালোকে ইনষ্টাগ্ৰামতে চাব দেই। দেহা একদম ভয় নকৰে। এই আমি যাওঁ বোলা এইফালে। এইফালে মোৰ ফাইনেল লুক দেই। কুকুৰ এটাৰ কাৰণে দৌৰোঁতে গৈছোঁ। কেনেকুৱা লাগিছে? মই জানো মোক মেকআপ কৰিলে বেয়া দেখে, তেও সুধিছোঁ আৰু কেনেকুৱা লাগিছে। মোৰ বহুত ভাল লাগিছে, কিন্তু একদম পিংকি পিংকি, ফেফনি ওলাই গৈছে। বৰ লাগিছেনে? হামিয়াই আছে। আমাৰ ফটোগ্ৰাফাৰ নামকেইটা কৈ দিয়া। কিয় লাজ কৰিছা নেকি? মুখখন দেখাই পোৱা নাই, চাওঁ ভালকে চাওঁ, এইফালে চাওঁ। ইনষ্টাত কি আছে? নিতু কুমাৰ বুলি আছে। অ'কে, ঠিক আছে, হ'ব। আৰু এইফালে হাই কৈ দিয়া এবাৰ। তোমাৰ আছেনে? নাম কি? হা হা? তপন ডেকা। অ'কে, ঠিক আছে, হ'ব। ভাল লাগিল দেই লগ পাই। এইফালে আমাৰ ফটো চটো উঠি হৈ গ'ল, সন্ধিয়া হ'ল আৰু ভাল লাগিলে। সংগীতা, ইমান ধুনীয়াকৈ মোক মেকআপ কৰি দিছা। আৰু ইনষ্টাত কি আছে? মোৰ সংগীতা মেকআপ আৰ্টিষ্ট আছে, আকৌ FBত আছে সংগীতা মেকঅভাৰ। অ'কে, বহুত ভাল লাগিলে। আৰু এনেকৈ আগুৱাই যোৱা, সদায় ছাপোৰ্ট আছে মোৰ, সদায় আশীৰ্বাদ আছে। তোমাৰ ঘৰটো ক'ত কৈ দিয়া আকৌ, এড্ৰেছটো? শুৱালকুছি বংঘৰ। শুৱালকুছি, ঠিক আছে। কণ্টেক্ট নাম্বাৰটো মই বাৰু ডেছক্ৰিপশ্যনতো দি দিম। আৰু যদি এনেকৈ লাগে, মোক ধুনীয়াকৈ ইমান ধুনীয়াকৈ কৰি দিছে, আৰু এনেকৈ যদি লাগে কাৰোবাক, তেতিয়াহ'লে কণ্টেক্ট কৰিব, হয় নাই? বাক লগ পাই খুবেই ভাল লাগিল, বহুত দিনৰ পৰাই আমি কথা পাতি আছিলোঁ, লগ পাম ভাবি আছিলোঁ। ভাল লাগিলে। বহুত কষ্ট কৰা ছোৱালী দেই তুমি একেই আৰু দিয়া মৰমীয়াল। সেই কিছুমানে কয় আকৌ দেই পংখী বহুত হেৰি বুলি পেলাই, কিন্তু তেনেকুৱা নহয়, মোৰ একো এটিটিউড নাই আচলতে। নাই, কিছুমানে কয় মানে খঙতে মানে কয় আৰু ৰিপ্লাই নিদিলে, সেয়াই আৰু। বাকী এইও বহুত কষ্ট কৰিছে দেই, ভাল লাগিলে লগ পাই, হয় নাই? ভাল লাগিছে। ঠিক আছে। ইনষ্টাত তোমাৰ আছে, কৈ দিয়া আকৌ আইডিটো। অদিতি বৈশ্য বুলি আছে। অ'কে, ঠিক আছে, ভাল লাগিলে। মোৰো লগ পাই ভাল লাগিলে। আকৌ লগ পাম কিন্তু, আৰু তোমালোকে যাব লাগিব। যাবই লাগিব। আৰু এটা কথা, আমাৰ ঘৰত কিন্তু নিচা আছে, কিন্তু যোন যায় পটককৈ আহিব নিবিচাৰে। নাই আজি নাযাওঁ দিয়া, আকৌ আহিম নহয়। এতিয়া গুৱাহাটীৰ বাসিন্দাই হ'ম আৰু কেইদিনমানৰ পিছত, তেতিয়া আহিম আৰু দিয়া। এইফালে হৈ গ'ল আমাৰ ফটোশ্বুট কৰি বিদায় লৈছোঁ এতিয়া। আৰু এইফালে চাওকচোন, জাম চাওক, বাপৰে বাপ।
এইফালে ফাইনেলি ইমান জামৰ পিছত পালোহি বাপৰে আজি বহুত বেছি জাম ন দেহা কিন্তু আগতে গুৱাহাটী যেতিয়া আহোঁ তেতিয়া ইমান বেছি জাম নহয় কিন্তু আজি খ্ৰীষ্টমাছ সেইটো কাৰণে চাগে যাম আৰু হেপী খ্ৰীষ্টমাছ কৈ দিয়া হেপী খ্ৰীষ্টমাছ কিন্তু চাব যাম বুলি ভাবিছিলোঁ দেহাক দেখুৱাবগৈ কিন্তু ইমান ভাগৰ লাগিছে নখোন সেইকাৰণে ভূতনাথত যিহেতু ফটোশ্বুটটো হৈছিলে তাৰ পৰা ভাইটিহঁতৰ ৰুমটো বহুত বেছি দূৰ সেইটো কাৰণে মানে আমি ইয়াতে হোটেলতে থাকিলোঁ ওচৰতে লৈ ল'লোঁ আৰু দেহাও মানে একেবাৰে খালী আৰু ক'ত থাকে বোলে সি হোটেলত থাকিবলৈ মন আৰু আৰাম আৰাম বিচনাত শুবলৈ মন জাম্পিং আৰু যি নহওক এতিয়া মই আপোনালোকক কওঁ অথনি কেছটো কি হ'ল ট্ৰেইনত আহোঁতে মানে দেহা যে ইমান বেছি ডাঙৰ হৈছে মানে ইমান যে বুজা হৈছে মই মানে আচৰিত কাৰণ যেতিয়া মই ট্ৰেইনত উঠিছোঁ ট্ৰেইনত আমি দেহাক প্ৰথমতে ফাৰ্ষ্ট উঠাইছোঁ তাৰপিছত মই উঠিছোঁ বেগটো এনেকৈ লৈ পেলাই এনেকৈ মই জাষ্ট উঠিছোঁ তাৰপিছত সেইখিনিতে মানে মানুহ এগৰাকীও নামিছে নামি পেলাই মানে কৈছে ভাইটি মানে বেলেগ ল'ৰা এটা ছাইডত ৰখি আছিলে সেই ল'ৰাটোক কৈছিলে ভাইটি মোক প্লিজ বেগটো নমাই দিবা এনেকৈ মই শুনিছোঁ মানে মই উঠিছোঁ ন উঠি লৈছোঁ ফাৰ্ষ্টে তাৰপিছত এনেকৈ ঘূৰি চাওঁতেই মানে দেখিছোঁ দেহা বেগটো তুলি লৈছে মানে সেই মানুহগৰাকীৰ বেগটো তুলি লৈছে মই ভবা নাই যে দেহা হেল্প কৰিবলৈ লৈছে মই ভাবিছোঁ যে মোৰ বেগটো হয়তো চাগে ভুলতে চাগে মোৰ বেগ বুলি ভাবি বেলেগৰ বেগকে ধৰিছে কৈছোঁ দেহা এইটো আমাৰ বেগ নহয় দেহাই কৈছে নহয় ৰ'বা এনেকৈ বুলি কৈ পেলাই একদম বেগটো একেবাৰে মানুহগৰাকীক দি দিছে হেল্প কৰিছে মানে মানুহগৰাকী নামিছে যিহেতু তো মই দেখি মানে মোৰ মনটো ইমান বেছি ভাল লাগিছে মানে বুজাব নোৱাৰিম আৰু দাদাহঁত আমাক উঠাবলৈ আহিছিলে যিহেতু দাদায়ো মানে দেখি পেলাই চখ বা দেহা ভেৰি গুড বুলি কৈছে আৰু ময়ো মানে দেখি ইমান ভাল পাইছোঁ নহয় মনটো এনেকৈ হেল্প কৰিব লাগে মোৰ ফোন কিন্তু সেয়াই হেল্প কৰোঁতে সেই বেগটোত মানে তাৰ নিচিনা সম্ভৱ আছিলে নেকি এই তাত লাগি পেলাই সেই হাতত এয়া আঙুলিত কষ্ট পালে সেইখিনিত চৰি মোক উশাই একদম মানে দকৈ সোমাই গ'লগৈ তো সেইটো কাৰণে মানে বেয়া লাগিছে কিন্তু একো নাই ন শুন কিন্তু গম নাপাওঁ হাত মোজা পিন্ধি আছিলোঁ যদিও ফুটা হৈ সোমাই গৈছে সিও ইমান এটা মানে ধৰিব নোৱাৰিলে খেচকৈ লাগিলে পিছত মই যেতিয়া বহিছোঁ আমি দুয়োটাই সি কৈছোঁ মা মই এইখিনি কিয় জানো বিষাইছে বেগটো থাকোঁতে কিবা এটা হ'ল তাৰপিছত সেই চাইছোঁ ছাল গ'ল তেজ ওলাই গ'লগৈ আৰু কলিজাটো এতিয়া মলম অকণমান লগাই দিম আৰু বহুত ভাগৰ লাগিছে এতিয়া ভিডিঅ'টো এটা সামৰণি মাৰোঁ আজি কেনেকুৱা লাগিলে মোক শুন কোৱাচোন ভাল লাগে মোক একদম বেলেগ দেখিছিলে না শুন মোক কলিজাটো মোক কৈছে মা তোমাৰ এইখিনি অলপ কিবা এটা হৈছে এইখিনি ঠিক কৰি লোৱা এনেকৈ ডাইৰেকশ্যন দি আছিলে মোক কলিজাতে না বহুত ভাগৰ লাগিছে শুওঁ দেই আপোনালোকে ক'ব কমেণ্টত ন কেনেকুৱা পালে আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰোঁ আৰু ভগৱানে সকলোকে আজিলৈ লৈছোঁ বিদায় সকলোকে আকৌ লগ পাম বাই নতুন এটা ভিডিঅ' আকৌ লগ পাম সি মানে পুৰা এনজয় কৰিব মানে আৰু এতিয়া এটা জঁপিয়াব মানে বিচনাত বাই বাই